বিদ্যুৎ বিভাগৰ বিৰুদ্ধে লখিমপুৰ জিলা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী চিচি লাজ লগা বিদ্যুৎ বিভাগৰ শক্তিৰ প্ৰদৰ্শন এটোপাল বৰষুণ আৰু গছৰ পাত লৰিলে নাপাত্তা হয় বিদ্যুৎ আজি শক্তি বিভাগৰ প্ৰতিলিপি দাহ কৰিলে লখিমপুৰ জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অনিয়মীয়া বিদ্যুৎ যোগান আৰু অত্যাধিক মাচুল বৃদ্ধিৰ বিৰুদ্ধে নাওবৈচা লালুক ফুলবাৰী লখিমপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে প্ৰতিবাদ কৰে বিদ্যুৎ বিভাগ হাই হাই মুখ্যমন্ত্ৰীৰ কাম নাই শ্লোগানে উত্তাল কৰিলে লখিমপুৰৰ আকাশ বতাহ লখিমপুৰৰ পৰা বেদান্ত বৰুৱা ৰিপৰ্ট ৰাইজৰ বাৰ্তা জিন্দাবাদ 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 শক্তি বিভাগ হাই 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 শক্তি বিভাগ হাই 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 সংসদৰ জিন্দাবাদ সংসদৰ জিন্দাবাদ 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 সংসদৰ জিন্দাবাদ 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 সংসদৰ জিন্দাবাদ 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 Bitte go back go back go back Bitte go back go back go back শক্তি বিভাগ হাই 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 শক্তি বিভাগ হাই 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 নাওবৈচা শাখা আঞ্চলিক ছাত্ৰ সন্থাৰ যি আজি APDSLৰ বিৰুদ্ধে আজি এক প্ৰতিবাদী কাৰ্যসূচী কৰিছে কি ক'ব বিচাৰিব নিশ্চিতভাৱে শক্তি বিভাগৰ অকমন্যতাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এই গৰমৰ হেৰিয়াত পঢ়িব পৰা নাই আৰু যিটো বিদ্যুৎ মাচুল বৃদ্ধি হৈছে দিনক দিনে অতি অসমৰ জনসাধাৰণৰ অতি তাৰমানে দুখজনক কথা ইটোৰ পিছত সিটো মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সমগ্ৰ অসমক অৰ্থনীতি নিৰ্মূল কৰি পেলাইছে ধ্বংস কৰি পেলাইছে সেইবাবে আমি দাবী জনাইছোঁ যে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ অতি সোনকালে বিদ্যুৎ মাচুল বৃদ্ধিটো বন্ধ কৰক আৰু লগতে শক্তিৰ যি বিভাগ সেই বিভাগে যেন নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰে তাৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদ্যুৎ বিভাগলৈ দাবী জনাইছোঁ আৰু অকমান্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকল কঁঠাল ফুলজালি মাৰি পেলাই অকল নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে নহ'ব অসমৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ যিখিনি লাগতিয়াল বস্তু সেইখিনিৰ ওপৰত গুৰুত্ব দি অনাগত দিনত যেন অসমৰ ভৱিষ্যত উজ্জ্বল কৰে তাৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ আহ্বান মৰ্মে আজি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰিছে অসম চৰকাৰৰ নেতৃত্বাধীন এই বিদ্যুৎ বিভাগৰ শক্তি বিভাগে যি অনিয়মিত বিদ্যুৎ ব্যৱস্থা কৰিছে আৰু বিদ্যুতৰ যি অত্যাধিক মাচুল বৃদ্ধি কৰিছে সেই মাচুলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে আমি ইয়াৰ পৰাই অসম চৰকাৰৰ শক্তি বিভাগক দাবী জনাব বিচাৰোঁ যে যি অনিয়মিত শক্তি বিদ্যুৎ যোগান ধৰি আহিছে তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলকে ধৰি পিনি বিভিন্ন ধৰণৰ কাম কাজত আমাৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু যি অত্যাধিক মাচুল বৃদ্ধি কৰিছে সেই মাচুলে সাধাৰণ জনসাধাৰণৰ মূৰত মাধমাৰ খুটাইছে সেয়েহে আমি অসম চৰকাৰৰ লগতে শক্তি বিভাগক দাবী উত্থাপন কৰোঁ যে এই অতিৰিক্ত মাচুল হ্ৰাস কৰক আৰু নিয়মিতভাৱে শক্তি যোগান ধৰক আঞ্চলিক ছাত্ৰ সন্থাই আজি বিদ্যুৎ বৃদ্ধিৰ মাচুলৰ যি বৃদ্ধি চৰকাৰে যি গ্ৰহণ কৰিছে শক্তি বিভাগে যি গ্ৰহণ কৰিছে তাৰ পৰা আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই চৰকাৰখনে যে জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহয় সেই কথা তেওঁলোকৰ কামে কাজে বাৰে প্ৰতি প্ৰমাণ কৰিছে প্ৰতি মাহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে আমি তেওঁলোকে চামুচেৰে দি হেতাৰে গ্ৰহণ কৰিছে আৰু আমি ইয়াৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ যে বিদ্যুতৰ মাচুল অতি শীঘ্ৰে বন্ধ কৰক নহ'লে আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম